Ano, Evel Swa? Ye, আমি কত গৈ আছো? কত গৈ আছো আমি? Ano, মোবাইল কইলে গ'ল আরে ভালকে। ক্যামেরা বনাই দিছে। Hello everyone, সকলোকে মোৰ পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ জনাইছো স্বাগতম। আৰু এয়া আমাৰ ফুৰিবলৈ যোৱা এয়া শেষৰ দিন। এতিয়া আমি ঘৰলৈ ৰাওনা হৈছো। এয়া গৈ আছো এয়াৰপৰ্টলৈ বুলি। বেয়াও লাগিছে আৰু ফুৰি কৰি থাকিবলৈ পালেতো ভালেই লাগে নহয় জানো। তাতে আছো, ফুৰিছো, বজাৰ কৰিছো, খাইছো আৰু কি লাগিছে আৰু তো তেনেকৈ ভালেই লাগে। সেইফালে ধুনুও বেয়া লাগিছে। পিছত আহি পালোহি এয়াৰপৰ্ট। এতিয়া এয়াৰপৰ্টতে মানে ৰাতিপুৱা ওলাই আহিছিলোঁ যে একো তাত খোৱা নহ'ল। ভাবিলোঁ এয়াৰপৰ্টতে কিবা এটা খাই লওঁ। আৰু এয়াৰপৰ্টত যিহে দাম খোৱা বস্তুখিনি মানে গাত লাগি যায়গৈ আৰু এতিয়া আমি ইয়াত সেই ৰোলকে খাওঁ বুলি অৰ্ডাৰ কৰিছোঁ আৰু এতিয়া ৰখি আছোঁ। আহি পাহি নাই। মা এইফালে বাইদেউহঁত বহি আছে, তো ৰখি আছোঁ আৰু খাই কৰি ঘৰলৈ যাম আৰু এইফালে পোৱালি এটা চাওকচোন কেনেদৰে ঘূৰি ফুৰিছে। মাকেহঁতেও মানে কিমান চাব আৰু চাইছে, কোচত নাথাকে যে সেইটো কাৰণে এৰি দিছে আৰু অকণমান। আৰু এইফালে আমি ইতিমধ্যে বহিলোঁ ফ্লাইটত আৰু আহি পাই গ'লোহি যোৰহাট এয়াৰপৰ্ট। ইমানতে মোৰ ফুৰা ভিডিঅ' শেষ আৰু এইফালে আহি গ'লে এতিয়া ঘৰুৱা ভিডিঅ' আৰু দেই, আজিৰ পৰা আকৌ ঘৰৰ ভিডিঅ' আৰু এয়া এইফালে দেখুৱাই দিছোঁ। আমাৰ ঘৰৰ ওপৰত উঠিছিলোঁ, আমাৰ মানে চ'লাৰ লগাইছে আৰু সেয়াকে কেনেকৈ লগাইছে চাব আহিছোঁ। চাব আহোঁতে এইফালে প্ৰাগজ্যোতিকাৰ মানে প্ৰতিষ্ঠা দিৱস হ'ব যে 15 তাৰিখে, ডিচেম্বৰ 15 তাৰিখে হয়। তো সেয়া ল'ৰা ছোৱালীবিলাকে এইবিলাক প্ৰেক্টিছ কৰি আছে, কিবাকিবি ঢোল বাজনা। আৰু এইটো হৈছে আমাৰ ডাইৰেক্টৰ ছাৰৰ ঘৰ আৰু এইখন হৈছে আমাৰ প্ৰাগজ্যোতিকা স্কুল। আমাৰ ছাৰৰ ওপৰৰ পৰা ধুনীয়াকৈ ওলাই থাকে, এয়া দেখিছে। মই জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। যিসকলে প্ৰাগজ্যোতিকা স্কুলৰ নাম শুনিছে বা প্ৰাগজ্যোতিকা স্কুল দেখি পোৱা নাই। আৰু এইটো ঘড়ীটো যিমান বছৰ হ'ল প্ৰাগজ্যোতিকা স্কুলখন হ'ল সিমান বছৰ ঘড়ীটো আছে, একদম এতিয়ালৈকে বেয়া হোৱা নাই। আৰু এইফালে চ'লাৰখন আমাৰ এয়া লগাই দিছে, এয়া চৰকাৰে যে দিছে। এইবোৰ লাইট জ্বলা চ'লাৰ নহয়, এইবিলাক চ'লাৰ মানে কি জানো, ইয়াতে কাৰেণ্টটোত মানে উৎপন্ন হয়। তো সেয়া কাৰেণ্ট আমি মানে চৰকাৰক আমি আকৌ সেইখিনি কাৰেণ্টকে বিক্ৰী কৰি পেলাই মানে তেনেকৈ বিলটো কম হয় আৰু ধৰি লওক 2000 টকা বিল আহিলে 1000 টকা তেনেকৈ হয় আৰু আমাৰ ইয়াত জমা হোৱা কাৰেণ্টখিনি মানে আমি চৰকাৰক বিকিব পাৰিম, তেনেকুৱা টাইপৰ কিবা, ভালদৰে নাজানো। আৰু এইফালে নেক্সট দিনাখন পাৰুলৰ ছোৱালী আমাৰ ৰিপাঞ্চীৰ মানে ধুনুৰ ফ্ৰেণ্ড ঋষিকা ভূঞাৰ বাৰ্থডে আছিলে। তাৰ সেয়া বাৰ্থডেকে নিমন্ত্ৰণ দিছিলে। তো সেয়াই এতিয়া বাৰ্থডে খাবলৈ আহিছোঁ। আমাৰে লগৰ কৃষ্ণাচিহঁতৰ হোটেল আছে, হোটেলতে দিছে বাৰ্থডে পাৰ্টি। তো সেয়াই বাৰ্থডে পাৰ্টি খাবলৈ আহিছোঁ, আপোনালোকে চাই লওক। আৰু ইফালে মই মোকো অলপ দেখাই দিওঁ আৰু ভিডিঅ'ত, নহ'লে থাকিয়ে যাওঁ যে। এইফালে বিনীতা আৰু মই বহি আছোঁ আৰু তাহাঁতি এজনী দাৰ্ণিকা, বিনীতাৰ ছোৱালী দাৰ্ণিকা। আৰু এইফালে পোলাও আৰু চিকেন দিছিলে চবকে। তাৰপিছত ল'ৰা ছোৱালীখিনিক খালি আমি ডাঙৰবিলাকে তেনেকৈ খাইছিলোঁ আৰু তাৰপিছত ল'ৰা ছোৱালীখিনিয়ে খালি বেলেগ বেলেগকৈ খাইছে সিহঁতে নিজৰ মতে। এইফালে দাৰ্ণিকাই খাইছে চাওমিন, আমাৰ ধুনুৱে খালে ফ্ৰাইড ৰাইচ, তেনেকৈ মানে যোনে যি খায় আৰু তেনেকৈ দিছিলে। আৰু এইফালে নেক্সট দিনাখন আকৌ মানে তেনেকৈ ভিডিঅ'বিলাক কৰিছোঁ অলপকৈ।
এখন বিয়া আছিলে, বিয়া খাবলৈ আহিলোঁ। মোৰ লগৰ পাপৰি নন্দাৰজনীৰ বিয়া আছিলে, তাকে সেয়া খাবলৈ আহিলোঁ। ভাবিলোঁ বিয়াখনো অকণমান দেখাই দিওঁচোন আপোনালোকক, চাই লওক। আৰু এইফালে মই বহি আছোঁ, কৃষ্ণাশ্ৰী, এইফালে ৰীমা, আমি গোটেইকেইজনী একেলগে গৈছিলোঁ। তো সেয়াই কি বুলি কয়, বহি আছোঁ। আৰু সিহঁতে ভাবিছিলে ফটো মাৰিছোঁ বুলি, তো প'ষ্ট দিব লৈছিলে আৰু মই ক'লোঁ নহয় যে ফটো নহয়, ভিডিঅ'হে। তো সেয়াই অলপ বিয়াৰ ভিডিঅ' দিছোঁ, আপোনালোকে চাই থাকক, ঠিক আছে। আৰু এইফালে ববিতা বা মানে বেলেগ এখন বিয়াও খাই আহিছে আৰু আহি পিনে এতিয়া ইয়াত সোমাইছে, আহিছে, কৈছে আৰু কিবা কিবি কথা। তাৰপিছত সেইফালে এইজনী পাপৰি, এইজনীয়ে পাপৰি, আৰু এই পাপৰিৰ নন্দাৰ বিয়া। সেয়া পূৰা ষ্টাইল কৰি আছে আৰু ধুনীয়াও লাগিছে বাৰু পাপৰিক। কিবা কথা পাতিছে আৰু দুইজনীয়ে, ৰীমাই পাপৰিয়ে। আৰু এইফালে পূৰবী, গ্ৰীণ কালাৰ পিন্ধাজনী পূৰবীও আহি পালেহি। আৰু বিয়াতে এনেদৰে মানে সকলোখিনি লগ লাগি ভাল লাগে। লগ লাগিবলৈ মানে কি, আমি কেইজনী সদায় লগ পোৱাৰ দৰে হৈয়ে থাকোঁ আৰু স্কুলতে গোটেইখিনি লগ পাওঁ যে, তাহাঁতিও আমাৰ ঘৰতে আহি কৰি থাকেহি তেনেদৰে। আৰু এইফালে ফটো মাৰিছে বুলি প'ষ্ট দিছে, অৱশ্যে মই ফটো মৰা নাই, এনেই প'ষ্ট দি থাকিলে আৰু ছোৱালীকেইজনী। তো সেয়াই। আৰু এইফালে আমাৰ আহি গ'লহি ৰাধাৰাণী, আহি পালেহি এইমাত্ৰ। তাই এয়া বহিছেহি, সেইফালে তাইৰ ছোৱালী ধুনু, সকলোখিনি এজনী দুজনীকৈ আৰু গোট খাইছোঁহি।